বৰ্তমান এতিয়া মই আছোঁ য়ংগ্লু ক্লাবৰ সন্মুখত। এয়া ৰাস্তাৰ এফালে চাবৰ পৰা ডাইৰেক্ট আহি য়ংগ্লু ক্লাবত নামাৰে। এয়া ক্লাবত সোমাই যাওঁ। বৰ্তমান আজি অনুষ্ঠিত মিটিঙত আজি সভাৰ বহুতখিনি আলোচনা হ'বলগীয়া আছে। বিভিন্ন ধৰণৰ আজি এই সভাখনতে আপোনালোকে জানিব পাৰিব। আমাৰ য়ংগ্লু ক্লাবত যথেষ্ট সকলো ৰাইজ আহি পালেহি। মোৰ অহা পলম হৈছে, তো দেৰি নকৰি ইয়াতে সকলো ৰাইজৰ মাজত বহি এটা ভিডিঅ' ছবি বনাওঁ। আমাৰ ল'ৰা ছোৱালীখিনি উলিয়াই নিয়াত কিবা কোচিং এথলেটিক্স হওক ফুটবলটো দিয়ে থাকে। সেইবিলাক কৰিবলৈ এজন বক্তাই ইতিমধ্যে উল্লেখ কৰিছিলে যে আজি সভাতে কেইজনমান ব্যক্তি নিৰ্বাচন কৰি দিব লাগে। সেই ব্যক্তিকেইজনৰ নামটো উল্লেখ কৰি দিলে আমি তেখেতসকলৰ সহযোগত প্ৰস্তাৱিতা বিভাগীয় সিদ্ধান্ত লোৱা বিষয়বোৰ আমি তেখেতলৈ যাব পাৰিম। আমাৰ মৃন্ময় গোহাঁই আৰু আমাৰ মাজতে আমাৰ অঞ্চলত ওতঃপ্ৰোতভাৱে প্ৰায় জড়িত প্ৰশান্ত নৱদেৱ আছে আৰু আমাৰ ভলিন বৰুৱা একজন ব্যক্তিৰ সহযোগত আৰু লগতে আমি তেখেতসকলক লৈ এই প্ৰস্তাৱিতা দিবৰ কাৰণে মই নামখিনি উল্লেখ কৰাৰ কাৰণে মই মোক ল'ব কোৱা নাই, মই সেইটো কথা ঠিক আছে। নহয় আমি প্ৰপ'জেলটা দিবৰ কাৰণে পিছত মই ৰিটায়াৰ হ'ম। সিমান দিনৰ পৰা য়ংগ্লু ক্লাবেই হৈ আছে মোৰ কাৰণে। এটা কথা মই উপলব্ধি কৰোঁ বা মই বেয়া পাওঁ, মই মানে নিজকে দুখী ফিল কৰোঁ। য়ংগ্লু ক্লাবত দেখিলে মানে নিজৰ ঘৰ লাগে। সেই ঘৰখনলৈ যদি কেতিয়াবা আহিবলৈ নাপাওঁ বহুত দুখ লাগে। মোৰ মনৰ কথাখিনি কৈছোঁ সদ্যহতে। বাৰু যি কি নহওক, য়ংগ্লু ক্লাবৰ সদায় উন্নতি কামনা কৰোঁ। আজীৱন সদস্য হৈ থকাত মোৰ কোনো আপত্তি নাই, যিহেতু মনে প্ৰাণে অলৰেডি মই য়ংগ্লু ক্লাবৰ সদস্যই হয়। মোৰ কথাটো হ'ল মনে প্ৰাণে যিহেতু মই য়ংগ্লু ক্লাবত যিমান ভাল পাওঁ, হয়তো বহুত ভাল পাওঁ মই, কাৰণ যিহেতু আমি ভূপেন হাজৰিকাক আনিছিলোঁ নহয়নে? হয়, তেতিয়া প্ৰথম য়ংগ্লু ক্লাবে ভূপেন হাজৰিকাই আনিছিলে সেই ফিল্ডখনতে। গোটেই ফিল্ডখন বৰষুণ। তেতিয়া আমি কি কৰোঁ কি নকৰোঁ কৰি আমি তেতিয়া ভলণ্টিয়াৰ হ'বলৈ আৰু ৰেডি। কিন্তু দুৰ্ভাগ্যবশতঃ চিনেমা হলত গৈ ভূপেন হাজৰিকাক আনিলে। ভূপেন হাজৰিকা তালৈ গ'ল, আমিও তালৈ তিতিবুৰিয়ে গ'লোঁ ভূপেন হাজৰিকাক চাবলৈ। কিন্তু আমি পইচা দিবলগীয়া হোৱা নাই, যিহেতু আমি য়ংগ্লু ক্লাবৰ সেই যুগতে সদস্য। আমি খেলিছিলোঁ ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ বিপক্ষে য়ংগ্লু ক্লাব হৈ। ভলীবল, কাবাডী মনত আছে চাগে যিখিনিয়ে খেলিছিলে। এতিয়া মই খেলাই আৰু অভিৰুচি দিৱসত দেউতাক সদায় য়ংগ্লু ক্লাবে এজন ক্ৰীড়াবিদ হিচাপে দেউতাক সদায় সন্মান কৰে। সেই অভিৰুচি দিৱসৰ যিখন ফটো য়ংগ্লু ক্লাবে ইনকমটো কেনেকৈ সৃষ্টি কৰে তেওঁ পৰামৰ্শ এটা আগবঢ়াইছিলে। এই পৰামৰ্শটো মই অলপ বহলাই ক'ব বিচাৰিছোঁ, কাৰণ গগৈ লগত মই ক'ব পাৰোঁ আমি একেলগত একেখন বেঞ্চতে পঢ়া দেই বিদ্যালয়ত। মোৰ ক্লাছমেট আজি একেলগে পঢ়ি আছোঁ। আমি এতিয়া তেওঁ কৈছে আমাৰ আজীৱন সদস্যৰ কথা, লাইফ মেম্বাৰশ্বিপ। কিন্তু কথাটো ঠিকেই কৈছে, 500 মানুহৰ লাইফ মেম্বাৰশ্বিপ।
আৰু সাধাৰণ সদস্যৰ 100 টকা। এই ফাণ্ডটো আমি কি কৰিম? এই ফাণ্ডটো আমি খৰচ কৰিলে নহ'ব। কল্যাণটো বুলি পাতিম, 50 হাজাৰ পাতিম। তেতিয়া এতিয়া আছে অনলাইন Thank you.